হেল্ল' ষ্টুডেণ্টছ এতিয়া মানে আছে নেক্সট আমাৰ অসমীয়া এক্সাম তো অসমীয়া এক্সামত আমি যদি চাওঁ আমাৰ আছে 17টা চেপ্টাৰ্ছ আৰু আমাৰ হাতত আছে মাত্ৰ 3 দিন তো এই 3 দিনত আমি কিদৰে পঢ়িলে এটা ভাল ৰিজাল্ট হ'ব বা আমি অসমীয়া এক্সামত এটা ভাল নম্বৰ পাই পাছ কৰিব পাৰিম সেইখিনি কথা আজি ভিডিঅ' ডিছকাছ কৰিব লৈছোঁ তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো এতিয়া আমি যদি অসমীয়া চিলেবাছখন চাওঁ ইয়াতেতো মই অলৰেডি ক'লোৱে যে ইয়াত 17টা চেপ্টাৰ আছে গতিকে আমি কি কৰিব লাগিব ফাৰ্ষ্ট ডে মই আজিৰ পৰা ধৰা নাই অহাকাইলৈৰ পৰা ধৰিছোঁ তো ফাৰ্ষ্ট ডে আমি অহাকাইলৈৰ পৰা আমি কি কৰিম অহাকাইলৈ আমি 7টা চেপ্টাৰ আমি কমপ্লিট কৰিম আকৌ নেক্সট ডে পৰহিলৈ আমি কি কৰিম আৰু 7টা চেপ্টাৰ কমপ্লিট কৰিম আৰু তাৰ পিছদিনাখন আমি কি কৰিম বাকী থকা 14টা আমি আজি অহাকাইলৈ পৰহিলৈ হৈ যাব 14টা আৰু নেক্সট ডে কি হ'ব আমাৰ 3টা চেপ্টাৰ থাকি যাব তো 3টা চেপ্টাৰ কমপ্লিট কৰিলে আমাৰ টোটেল 17টা চেপ্টাৰ হৈ যাব তো 17টা চেপ্টাৰৰ ভিতৰত আমি দুটা পাৰ্টটো ইনক্লুড কৰিছোঁ তো এইখিনি হ'ব 17 আৰু বাকী থাকিল আমাৰ এতিয়া গ্ৰামাৰ ছেকশ্যন থাকিলে তাৰপিছত ৰচনা থাকিলে আবেদন প্ৰতিবেদন ভাৱপ্ৰকাশন তো ইয়াতেতো তোমালোকে জানাই অলৰেডি যে আবেদন প্ৰতিবেদন ভাৱপ্ৰকাশনৰ যিকোনো এটা লিখিব লাগে গতিকে তোমালোকে গোটেইখিনি নাচাই তোমালোকে জাষ্ট এটা চাবা যে আবেদনখন চাব পাৰা বা যদি তোমালোকৰ প্ৰতিবেদন লিখি ভাল লাগে প্ৰতিবেদনখন চাব পাৰা বা ভাৱপ্ৰকাশনো চাব পাৰা তো সেইকাৰণে সেইখিনি প্ৰেক্টিছ কৰিব লাগিব আৰু গ্ৰামাৰ ছেকশ্যনটো আমি প্ৰেক্টিছ কৰিব লাগিব তো গতিকে তোমালোকে কি কৰিবা ধৰা ৰাতিপুৱা ধৰা তোমালোকে অহাকাইলৈ যিহেতু 7টা চেপ্টাৰ আছে গতিকে ৰাতিপুৱা ভাগত তোমালোকে 4টা চেপ্টাৰ কমপ্লিট কৰি দিবা ৰাতিপুৱাতে অসমীয়া চেপ্টাৰ যিহেতু ইমান টান নহয় গতিকে হৈ যাব লাগে তাৰপিছতে লগে তোমালোকে গ্ৰামাৰ ছেকশ্যনটো প্ৰেক্টিছ কৰি যাবা লগে গ্ৰামাৰ ছেকশ্যনটো প্ৰেক্টিছ কৰিবা আৰু ৰচনা এইকেইদিনত ধৰা দুখনকৈ সদায় পঢ়িলে 6খন ৰচনা হৈ আছে তেনেকৈ কৰিব পাৰা আৰু আবেদনটো হৈয়ে যাব বাৰু আবেদনটো তোমাৰ সদায় এখনকৈ চালেও হৈ যাব বা প্ৰতিবেদন এখনকৈ চালেও হৈ যাব জাষ্ট আমি নিয়মটো জানিব লাগে আৰু গ্ৰামাৰ ছেকশ্যনটো আমাৰতো যদি অসমীয়া গ্ৰামাৰখিনি চাওঁ প্ৰিভিয়াছ ইয়েৰ গ্ৰামাৰখিনি চাব পাৰা কেনেধৰণৰ আহিছিল নিয়মখিনি হয়তো তোমালোকৰ লিখা আছে বা তোমালোকৰ হয়তো কিতাপতো আছে তোমালোকৰ নিয়মখিনি তো সেইখিনি চাব পাৰা আৰু প্ৰিভিয়াছ ইয়েৰ যদি তোমালোকে চোৱা ৰিপিট হয় যিহেতু গ্ৰামাৰ কুৱেশ্যনখিনি আছামিজ গ্ৰামাৰৰ গতিকে প্ৰিভিয়াছ ইয়েৰ গ্ৰামাৰখিনি তোমালোকে যদি অলপ চাই থাকা তেন্তে মই ভাবোঁ যে গ্ৰামাৰখিনিও তোমালোকৰ কমপ্লিট হৈ যাব তো ইয়াতে আৰু এটা কথা যে অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰী ইমান প্ৰব্লেম নহয় যদিও আমাৰ ইংলিছ মিডিয়াম ছাত্ৰ ছাত্ৰী অলপ প্ৰব্লেম হ'ব পাৰে স্পেলিঙৰ ক্ষেত্ৰত গতিকে তোমালোকে যোনখিনি টান ৱৰ্ডছ আছে সেইখিনি প্ৰেক্টিছ কৰিব লাগিব সেইখিনি তোমালোকে যদি লিখি প্ৰেক্টিছ কৰা তেন্তে নিশ্চয় হ'ব এতিয়া পৰীক্ষাৰ আগদিনাখনৰ কাৰণে আমাৰ থাকিব 3টা চেপ্টাৰ তো সেই 3টা চেপ্টাৰ কমপ্লিট কৰাৰ পিছত আমি আমাৰ আবেদন ৰচনা সেইখিনি এবাৰ ৰিভিজন কৰি যাম আৰু লগতে গ্ৰামাৰখিনিও আমি অলপ চাই যাম তেতিয়াহ'লে তোমালোকে এনেদৰে যদি 3 দিন প্ৰেক্টিছ কৰা তোমাৰ ধুনীয়াকৈ হৈ যাব আৰু আজি যিমানখিনি সময় আছে সেইখিনি তোমালোকে চেপ্টাৰখিনি পঢ়িব পাৰা বা আজি চেপ্টাৰ নপঢ়িলেও আজি গ্ৰামাৰখিনি কৰি চাব পাৰা গ্ৰামাৰখিনিৰ পৰা ষ্টাৰ্ট কৰা আজি চেপ্টাৰ পঢ়িব নালাগে কাইলৈৰ পৰা তোমালোকে চেপ্টাৰ ষ্টাৰ্ট কৰিবা তেন্তে তোমালোকৰ হৈ যাব তো এইখিনি আছিলে আশা কৰিছোঁ এইখিনি কথাই তোমালোকক উপকৃত কৰিব অসমীয়া ছাবজেক্টটোত এটা ভাল মাৰ্কছ পাবলৈ তেন্তে আজি ভিতৰতে ক'লোঁ কিপ ৱাচিং ইউ কেন লাৰ্ণ